ছাত্ৰ-ছাত্ৰীসকল আমি জানিবলৈ চেষ্টা কৰিম এটা গোলক বা পৰিবাহী গোলক তাৰ ওপৰত আধান জমা কৰা হৈছে বা সঞ্চয় কৰা হৈছে তেতিয়া এই গোলকটোৰ ধাৰকত্ব কিমান ধৰি লওক এটা গোলাকাৰ পৰিবাহীত ইয়াৰ ওপৰত মুঠ q আধান জমা কৰা হৈছে আৰু এই গোলকটোৰ ব্যাসাৰ্ধ r তেতিয়া ইয়াৰ ওপৰত বিভৱৰ মান হ'ব v = 1/4 pi epsilon naught q by r c কিমান হ'ব ধাৰকত্ব q by v যেটো ইয়াৰ আগৰ ভিডিঅ'ৰ পৰিভাষাৰ পৰা বা ইয়াৰ যেটো সংজ্ঞাৰ পৰা জানিছো সো q by এই v ৰ মানটো ইয়াৰ পৰা বহুৱাই দিয়া হ'ল আৰু q কটা গ'ল ওপৰলৈ গুচি যাব 4 pi epsilon naught r হেহে যেনেকা ধৰণৰে যদি গোলাকাৰ এটা পৰিবাহী থাকক তাৰ ওপৰত যদি আমি আধান জমা কৰাই দিও কিবা প্ৰকাৰে হলেও তেতিয়া ইয়াৰ ধাৰকত্বৰ মান হ'ব 4 pi epsilon naught r এতিয়া যেহেতু পৃথিৱী নিজেই এটা গোলক আৰু পৃথিৱীত বহুত পৰিমাণৰ আধান জমা থাকে কিয়নো পৃথিৱীত সাগৰ পানী আছে নদীৰ পানী আছে বা মাটি আছে সকলোতে অলপ আয়নছ থাকে বা বহুত পৰিমাণে আয়নছ থাকে তাৰমানে পৃথিৱীটোক আমি এনে ধৰণৰ এটা ব্যৱস্থা বুলি ভাবিব পাৰো তেতিয়া পৃথিৱীৰ কিমান ধাৰকত্ব এটো জানিবলৈ চেষ্টা কৰো পৃথিৱীৰ ব্যাসাৰ্ধ 6400 কিলোমিটাৰ বা আমি 6.4 * 10⁶ মিটাৰ বুলিও ক'ব পাৰো SI সিস্টেমত আৰু এটো এটা গোলক যদি বিচ্ছিন্ন গোলক বুলি বিবেচনা কৰো তাৰ মানে সকলো ঠাইতে সমান পৰিমাণে তাৰ ঘনত্ব বা তাৰ ধাৰকত্ব বা সকলো ঠাইতে যদি তাৰ হিসাববোৰ একেই থাকে তেতিয়া হলে এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰিম c = 4 pi epsilon naught r বহুৱাই দিলো r ৰ মানটো এইটো epsilon naught ৰ মানটো এইটো বহুৱাই দিলো আৰু হিসাব কৰাৰ পিছত পাম c প্ৰায় 711 মাইক্ৰফেৰাড এই যেটো 711 মাইক্ৰফেৰাড এটো একেবাৰে কম ধাৰকত্ব যদি আমি পৃথিৱীৰ আকাৰটো বিবেচনা কৰিবলৈ যাওঁ তাৰ মানে গোলাকাৰ ধাৰক বিলাকৰ বৰ কম পৰিমাণৰ ধাৰকত্ব আহিব পৃথিৱী ইমান বৃহৎ ইমান ডাঙৰ এইটো এটা অতি কম ধাৰকত্বৰ মান এইটো এই সত্যটো বিবেচনা কৰিলে উপযোগী মূল্যৰ ধাৰকত্ব নিৰ্মাণ কৰিবলৈ গোলাকাৰ ধাৰক অবাস্তৱ হ'ব তাৰমানে এইটো প্ৰ্যাকটিক্যাল নহব হেহে গোলাকাৰ ধাৰক আমাৰ কোনো কামত নাহে আমি বেলেগ ধৰণৰ ধাৰকৰ কথাহে চিন্তা কৰিব লাগিব